সন্মুখত আমাৰ নিৰ্বাচন আছে। এই নিৰ্বাচনটো আগৰ দৰে নিৰ্বাচন নহয়। এইটো আমাৰ কাৰণে এটা সাংঘাতিক অগ্নি পৰীক্ষা আহি আছে সন্মুখত। আপোনালোকে সকলোৱে জানে আজি দেশৰ অৱস্থা, আমাৰ দেশৰ অৱস্থা কোনপিনে গৈ আছে, কোনপিনে গতি কৰিছে দেশ। এনেকুৱা এটা পৰ্যায় পাইছেগৈ, হয়তো এই নিৰ্বাচনৰ পিছত আমি আৰু ভোট দিয়াৰ ক্ষমতাও আমাৰ নাথাকিব। এনেকুৱা এটা সময় আহি যাব পাৰে। এনেকুৱা এটা সময় আমাৰ সন্মুখত আহি পাইছে। এই যে লোকসভাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ পিছত আমাৰ ভোট দিয়াৰ ক্ষমতাও হয়তো কাঢ়ি নিব পাৰে। এই মুহূৰ্তত আমি প্ৰতিজন মানুহ, প্ৰতিজন ভোটাৰ সাংঘাতিক সচেতন হ'ব লাগিব। আমি আৱেগিক হৈ যিকোনো জেগাত ভোটটো মাৰি দিলে নহ'ব। আমাৰ ভোটটো বহুত চিন্তা কৰি দিব লাগিব। আজি আমাৰ দলৰ নেতা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, তেখেতসকলৰ আমাৰ অসম সভাপতিৰ নিৰ্দেশত মই কিছু কথা আপোনালোকৰ লগত পাতিব বিচাৰি আছোঁ। এইখিনি হৈছে যে আমি ভোট দিয়াৰ সময়ত সাংঘাতিক আমাৰ দলৰ নেতা ৰাহুল গান্ধীৰ হাত কি কৰিলে শক্তিশালী হ'ব, এই কথা আমি সকলোৱে অৱগত, সকলোৱে জানো। এটাই কথা, আমাৰ ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিব লাগে এই মুহূৰ্তত। আমাৰ ভোটটো বিভাজন কৰি, আৱেগিক হৈ ভোটটো বিভাজন কৰি যাতে আমাৰ ক্ষতি নহয়। দ্বিতীয়তে কথা হৈছে আপোনাৰ আগন্তুক দিনত মই আপোনালোকৰ সেৱা কৰাৰ কাৰণে ময়ো ঘূৰি আছোঁ, দলীয় কাম কাজত লিপ্ত হৈ আছোঁ, যাতে যদি আপোনালোকে মোকো সঁহাৰি দিয়ে, এই নিৰ্বাচনত নহয় 26ৰ নিৰ্বাচনত ময়ো আগবাঢ়ি যাম। সেইটো লাগিব আপোনালোকৰ দোৱা, আৰু আপোনালোকৰ যদি মনোভূত হওঁ তেতিয়াহ'লে মই আগবাঢ়িম। নহ'লে মই অকলে এই যে মই দাবীদাৰ এইটো কথা নহয়। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা, আমাৰ দলৰ নেতা ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিব লাগে। আমাৰ দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে। এই মিছন লৈ আমাৰ নেতা গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিব লাগে, যাতে আমাৰ আজি আপোনাৰ চাওক, আমাৰ দাড়ি টুপিৰ ওপৰত প্ৰশ্ন আহিছে, আমাৰ পবিত্ৰ কোৰাণৰ ওপৰত প্ৰশ্ন আহিছে, আমাৰ মছজিদৰ আজানৰ ওপৰত প্ৰশ্ন আহিছে। এইবিলাক কোনো কাৰণত আমি বৰদাস্ত কৰিব নোৱাৰোঁ। অন্য আমাক কোনোবাই কি দিছে নিদিছে সেইবিলাকতো আছে পিছৰ কথা, কিন্তু এইবিলাক প্ৰশ্ন যেতিয়া আমাৰ সন্মুখত আহে, আমি ইমানদাৰ মুছলমান হিচাপে এইবিলাক কথা আমি কোনো কাৰণত আপোনাৰ বৰদাস্ত কৰিব নোৱাৰোঁ। গতিকে এইখিনি কথাই ক'লোঁ। আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল, ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।